ওয়েলকাম টু আসামিজ জ্ঞান ইউটিউব চেনেল। আজি আকৌ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজিৰ ভিডিঅ'টিত আলোচনা কৰিম যে ভাৰতীয় সুপ্ৰিম কোৰ্টে শিক্ষকসকলৰ টেটৰ বিষয় লৈ যি নিয়ম নীতি প্ৰকাশ কৰিছে 110 পৃষ্ঠাজোৰা অৰ্ডাৰ উলিয়াইছে সুপ্ৰিম কোৰ্টে। আপোনালোকে কম বেছি সকলোৱে জানে। মই ভাবিছোঁ আপোনালোকৰ লগত সুপ্ৰিম কোৰ্টে জাৰি কৰা ৰুল ৰেগুলেশ্যনখিনি অসমীয়াত আপোনালোকৰ লগত ডিছকাছ কৰোঁ। মোৰ লগত ইয়াৰ PDF ফাইলটো আছে, আপোনালোকে বিচাৰিলে কমেণ্ট ছেকশ্যনত জনাব, মই আপোনালোকক PDF ফাইলটো সেন্ড কৰি দিম। আজিৰ ভিডিঅ'টিত আপোনালোকৰ যিখিনি ডাউট সেইখিনি ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম। বহুতৰে মিসকনচেপশ্যন হৈ আছে টপিকটো লৈ। মই ভাবিছোঁ আপোনালোকৰ লগত অসমীয়াতে গোটেইখিনি তথ্য শ্বেয়াৰ কৰিম। ভিডিঅ'টি লাষ্টলৈকে চাব, তেতিয়াহ'লে গোটেইখিনি তথ্য পাবলৈ সক্ষম হ'ব। বলক আজিৰ ভিডিঅ'টি সময় নষ্ট নকৰি আৰম্ভ কৰোঁ। তো ইয়াতে চাওক, এইটো ইন্ট্ৰডাকশ্যন পাৰ্ট হয়। ইয়াতে কি কৈছে, এই ৰায় বিচাৰপতি দীপাংকৰ দত্ত আৰু মনমোহন কিছুমান প্ৰতিবেদনত আগষ্টিন জৰ্জ মছিহৰ সমন্বয়ত গঠিত এখন বিচাৰপীঠে প্ৰদান কৰিছে, যিয়ে 2009 চনৰ শিক্ষাৰ অধিকাৰ RTE আইনৰ 23 নং ধাৰাৰ অধীনত 2010 চনত NCT নিৰ্দেশনাক দৃঢ় কৰিছে। এই ৰায়ৰ লক্ষ্য হৈছে শিক্ষকসকলৰ মানসম্পন্ন যোগ্যতা নিশ্চিত কৰি উচ্চমানৰ শিক্ষা প্ৰদান কৰা। আৰু এতিয়া আমি এই ৰায়ৰ মূল বিৱৰণসমূহ চাম। তো 1 নম্বৰটো হৈছে চাকৰিৰ ধাৰাবাহিকতা আৰু পদোন্নতিৰ বাবে টেট বাধ্যতামূলক। তো আপোনালোকে সকলোৱে জানে যে সুপ্ৰিম কোৰ্টে দিয়া ৰায়টোৰ মূল বিষয়বস্তু হৈছে টেট। তো ইয়াতে কি কৈছে, পইণ্ট নম্বৰ 1 সাব পইণ্টত চাওক, অল্প সংখ্যক বিদ্যালয়ৰ বাহিৰে সকলো বিদ্যালয়ত শিক্ষকৰ চাকৰিৰ ধাৰাবাহিকতা বা পদোন্নতিৰ বাবে টেট পাছ কৰাটো বাধ্যতামূলক। তো চাকৰিৰ ধাৰাবাহিকতা মানে বুজাইছে যদি চাকৰি কণ্টিনিউ কৰিব বিচাৰে বা প্ৰমোশ্যন পাব বিচাৰে তেতিয়াহ'লে টেট বাধ্যতামূলক হ'ব। নেক্সট সাব পইণ্টত কোৱা হৈছে, RTE আইনৰ 23 নং ধাৰাৰ নিয়োগ শব্দটোৰ অৰ্থ স্পষ্ট কৰি কোৱা হৈছে যে ই কেৱল প্ৰাৰম্ভিক নিয়োগ নহয়, পদোন্নতিও সামৰি লোৱা হৈছে। তো এপইণ্টমেণ্ট পোৱাৰ পিছত যেতিয়া আমি প্ৰমোশ্যনৰ কাৰণে যাওঁ তেতিয়া কিন্তু আমাৰ যিখিনি ছাফিচিয়েণ্ট কোৱালিফিকেশ্যন দৰকাৰ হয় সেইখিনি কিন্তু লাগে। আমি যিকোনো বিভাগতে নাযাওঁ কিয় আমাৰ প্ৰমোশ্যন থাকে, আৰু প্ৰমোশ্যনৰ কাৰণে আমাৰ ছাফিচিয়েণ্ট যিখিনি কোৱালিফিকেশ্যন দৰকাৰ হয় সেইখিনি লাগে। সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ ওলাইছে তাতে কিন্তু এইটো কথা মেনশ্যন আছে। যদিও আগতেও এনেকুৱা ধৰণৰ কোনো কোৱালিফিকেশ্যনৰ দৰকাৰ হোৱা নাছিল, তাৰপিছতো বহুত ছাৰ বাইদেউ প্ৰমোশ্যনো পাইছে, এছিষ্টেণ্ট টিচাৰৰ পৰা হেড টিচাৰ পাইছে বা আপাৰ স্কুলত প্ৰমোশ্যনো পাইছে। এনেকুৱা ধৰণৰ কোনো ক্ৰাইটেৰিয়া তেতিয়া কিন্তু নাছিল। মই যদিও ভিডিঅ'টি বনাইছোঁ তাৰপিছতো কিন্তু কোৱালিফিকেশ্যনক লৈ মোৰ কোনো আপত্তি নাই। ছাৰ বাইদেউসকল বহুত বেছি অভিজ্ঞ, তাৰ বিষয়ে মই একো নকওঁ। কিন্তু সুপ্ৰিম কোৰ্টে দিয়া যিটো অৰ্ডাৰ সেইটোহে আপোনালোকৰ লগত ডিছকাছ কৰি আছোঁ। সুপ্ৰিম কোৰ্টে দিয়া অৰ্ডাৰ মতে দ্বিতীয়টো নিয়ম হৈছে 2 বছৰৰ সময়সীমা। তাৰ ভিতৰত সাব পইণ্ট আছে, চাওক কি, 2009 চনৰ RTE আইনৰ পূৰ্বে নিযুক্ত চাকৰিত থকা শিক্ষকসকলৰ যাৰ চাকৰিৰ 5 বছৰতকৈ অধিক সময় বাকী আছে তেওঁলোকে 2 বছৰৰ ভিতৰত টেট পাছ কৰিব লাগিব। তো ইয়াতে কৈছে যিসকল ছাৰ বাইদেউৰ 5 বছৰতকৈ বেছি সময়সীমা চাকৰিৰ কাৰ্যকাল আছে তেওঁলোকৰ কিন্তু টেট বাধ্যতামূলক হয়। আৰু যিসকল ছাৰ বাইদেউৰ 5 বছৰৰ কম চাকৰিকাল আছে বা 5 বছৰ আছে তেওঁলোকৰ কিন্তু টেট বাধ্যতামূলক নহয়। তাৰপিছত 2nd নম্বৰ সাব পইণ্টটো চাওক, এই সময়ৰ ভিতৰত যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে তেওঁলোকক বাধ্যতামূলক অৱসৰ দিয়া হ'ব। চূড়ান্ত সুবিধাৰ সৈতে বা স্বেচ্ছাসেৱী অৱসৰৰ বিকল্প দিয়া হ'ব। তো চাওক, ইয়াতে বাধ্যতামূলক অৱসৰ মানে হৈছে এইটো টাৰ্মিনেশ্যন। যিসকল টিচাৰে 2 বছৰৰ ভিতৰত টেট কোৱালিফাই কৰিব নোৱাৰিব তেওঁলোকক টাৰ্মিনেট কৰা হ'ব, অথবা VRS ভলেণ্টাৰী ৰিটায়াৰমেণ্ট যিটো আছে সেইটো ল'ব লাগিব। আৰু যিখিনি সুবিধা পায় নিয়মমতে সেইখিনি সুবিধা লৈ তেওঁলোকে ৰিটায়াৰমেণ্ট ল'ব লাগিব। তো এইটো 2য় নম্বৰ পইণ্ট আছিলে, 2 বছৰৰ সময়সীমাৰ ভিতৰত আপোনালোকে টেট কোৱালিফাই কৰিব লাগিব যদিহে আপোনাৰ কাৰ্যকাল 5 বছৰতকৈ বেছি থাকে। কিন্তু 5 বছৰৰ ভিতৰত যদি আপোনালোকে সেই কাৰ্যকালৰ ভিতৰতে যদি প্ৰমোশ্যন ল'ব বিচাৰে তেতিয়াও কিন্তু আপোনালোকে টেট কোৱালিফাই কৰিব লাগিব। ধৰক এজন ছাৰ নাইবা বাইদেউৰ শেষৰ 5টা বছৰ আছে নাইবা 2-3 বছৰ আছে, কিন্তু তেখেতে প্ৰমোট হ'ব বিচাৰে বা প্ৰমোশ্যন পাব বিচাৰে তেতিয়াও কিন্তু তেখেতে টেট পাছ কৰিব লাগিব। সুপ্ৰিম কোৰ্টৰ
ৱাৰ্ডৰ মতে যিটো 3 নম্বৰ ক্ৰাইটেৰিয়া আছে সেইটো হৈছে অৱসৰৰ ওচৰত থকা শিক্ষকৰ বাবে নিয়ম। তাৰ ভিতৰত দুটা সাব পইণ্ট আছে। প্ৰথমটো সাব পইণ্ট হৈছে যিসকল শিক্ষকৰ চাকৰিৰ 5 বছৰতকৈ কম সময় বাকী আছে তেওঁলোক টেটৰ পৰা মুক্তি পাব, কিন্তু টেট পাছ নকৰিলে তেওঁলোক পদোন্নতিৰ বাবে যোগ্য নহ'ব। মই অলৰেডি আগৰ পইণ্টটোত এই কথা মেনশ্যন কৰিছোৱেই। তাৰপিছত দ্বিতীয়টো পইণ্ট হৈছে এই বিধানে দীৰ্ঘদিন ধৰি চাকৰি কৰা আৰু অৱসৰৰ ওচৰত থকা শিক্ষকৰ বাবে ব্যৱহাৰিক সীমাবদ্ধতাৰ সৈতে ভাৰসাম্য ৰক্ষা কৰিছে। তো ইয়াতে দুটা সাব পইণ্ট আছে। মই অলৰেডি ছেকেণ্ড নম্বৰ যিটো পইণ্ট আছে তাতে এইখিনি কথা ডিছকাছ কৰিছোঁ। তাৰপিছত 4 নম্বৰ ৰুলটো হৈছে অল্প সংখ্যক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্যতা। অল্প সংখ্যক প্ৰতিষ্ঠান মানে ইয়াতে মাইনৰিটি ইনষ্টিটিউশ্যনবিলাকৰ কথা কোৱা হৈছে। ইয়াতে সাব পইণ্টত চাওক, সংবিধানৰ 30 নং অনুচ্ছেদৰ অধীনত সুৰক্ষিত অল্প সংখ্যক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত টেটৰ বাধ্যতামূলকতাৰ বিষয়ে সিদ্ধান্ত এতিয়াও অনিৰ্ধাৰিত আৰু ইয়াক অধিক বিস্তৃত বিচাৰপীঠৰ ওচৰত প্ৰেৰণ কৰা হৈছে। তো সংবিধানৰ 30 নং যি আৰ্টিকেল আছে সেই আৰ্টিকেলত যিখিনি ৰিজাৰ্ভ মাইনৰিটি ইনষ্টিটিউশ্যন আছে সেই ইনষ্টিটিউশ্যনৰ শিক্ষকসকলৰ টেট বাধ্যতামূলক হয় নে নাই সেইটো বিষয় এতিয়াও নেক্সট জাজমেণ্টৰ ওপৰত নিৰ্ভৰ কৰি আছে। দ্বিতীয় সাব পইণ্টটো হৈছে চূড়ান্ত সিদ্ধান্ত নোহোৱাকৈ অল্প সংখ্যক প্ৰতিষ্ঠানৰ বিদ্যালয়সমূহ এই নিৰ্দেশৰ পৰা অস্থায়ীভাৱে মুক্ত। তো দ্বিতীয় নম্বৰ পইণ্টটোত সেই কথাটোৱে কৈছে যে চূড়ান্ত সিদ্ধান্ত যেতিয়ালৈকে নাহে যে তেওঁলোকৰ টেট কোৱালিফিকেশ্যনটো লাগিব নে নাই তেতিয়ালৈকে তেওঁলোকে টেট অবিহনে শিক্ষকতা কৰিব পাৰিব। তাৰপিছত সুপ্ৰিম কোৰ্টৰ ৱাৰ্ডাৰটোৰ আইনী ভিত্তি আৰু উদ্দেশ্য জানিম। ইয়াতে দুটা সাব পইণ্ট হিচাপে দিয়া আছে। প্ৰথমটো হৈছে এই ৰায় 2010 চনৰ NCT নিৰ্দেশনাৰ সৈতে সংগতি ৰাখে যিয়ে 1ৰ পৰা 8 শ্ৰেণীৰ বাবে চৰকাৰী আৰু কিছুমান বেচৰকাৰী বিদ্যালয়ত শিক্ষকৰ ন্যূনতম যোগ্যতা হিচাপে টেট নিৰ্ধাৰণ কৰিছে। এইটো আপোনালোকে গম পায় 1ৰ পৰা 8ম শ্ৰেণীলৈকে চৰকাৰী আৰু বেচৰকাৰী স্কুলৰ শিক্ষকসকলৰ টেট বাধ্যতামূলক কৰা হৈছে। তো নেক্সট সাব পইণ্ট আছে এই ৰায়ে RT আইনৰ উচ্চমানৰ শিক্ষাৰ লক্ষ্য অৰ্জনৰ বাবে যোগ্য শিক্ষকৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তো ৱাৰ্ডাৰখনৰ উদ্দেশ্য বা পাৰপাছ এইটোৱে আছিল যে ভাৰতৰ যিমানখিনি শিক্ষক আছে বিশেষকৈ প্ৰাইমাৰী ছেকশ্যনৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। তাৰপিছত যেতিয়া CTETৰ দ্বাৰা 4 ষ্টেজৰ টেট অনুষ্ঠিত কৰিব, LP UP বৰ্তমান চলি আছে, তাৰপিছত হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে GT/PGT টেটো হ'ব। তো তেতিয়া কিন্তু ছেকেণ্ডেৰী লেভেলতো টেট বাধ্যতামূলক হ'ব। এতিয়ালৈকে কনফাৰ্ম নহয় বিষয়টো। তো এইটো কথা মনত ৰাখিব যে প্ৰাইমাৰী লেভেলত যদি এইটোৰ ওপৰত গুৰুত্ব দিছে নিশ্চয় ছেকেণ্ডেৰী লেভেলতো কৰিব। তো নেক্সট ৱাৰ্ডাৰলৈকে আমি বাট চাম। এইটো ভিডিঅ'ত আৰু এটা পইণ্ট মই ৰাখিছোঁ বিভিন্ন ৰাজ্যৰ প্ৰতিক্ৰিয়া। তো উদাহৰণস্বৰূপে উৰিষ্যা চৰকাৰে এই ৰায়ৰ পৰ্যালোচনা কৰাৰ পৰিকল্পনা কৰিছে আৰু চাকৰিত থকা শিক্ষকসকলক সহায় কৰিবলৈ বিশেষ টেট পৰীক্ষাৰ আয়োজন কৰিব পাৰে। অন্য ৰাজ্যৰ পন্থা অধ্যয়ন কৰি তেওঁলোকে নিজৰ কৌশল চূড়ান্ত কৰিব। তো বিভিন্ন ৰাজ্যৰ প্ৰতিক্ৰিয়া বেলেগ বেলেগ, কিন্তু এইটো সুপ্ৰিম কোৰ্টৰ ৱাৰ্ডাৰ হয়। সুপ্ৰিম কোৰ্টে দিয়া ৱাৰ্ডাৰ সকলো ৰাজ্যতে প্ৰযোজ্য হ'ব। বিভিন্ন ৰাজ্যৰ বিভিন্ন মতামত থাকিব পাৰে, কিন্তু সকলোবোৰ ৰাজ্যত লাহে লাহে এই যিটো ৱাৰ্ডাৰ সেইটো ইমপ্লিমেণ্ট হ'ব। তো বহুতে সুধি আছিল যে যিটো সুপ্ৰিম কোৰ্টৰ পৰা ৱাৰ্ডাৰ ওলাইছে সেইটো কেতিয়াৰ পৰা ইমপ্লিমেণ্ট হ'ব। তাৰ কোনো নিৰ্দিষ্ট সময়সীমা এতিয়ালৈকে দিয়া নাই, কিন্তু সকলো ৰাজ্যতে অতি সোনকালে এইটো ইমপ্লিমেণ্ট কৰাৰ বাবে চেষ্টা কৰিব। কাৰণ নিউ এডুকেশ্যন পলিচি আহি আছে আৰু নিউ এডুকেশ্যন পলিচি মতে সকলো প্ৰাইমাৰী লেভেলৰ শিক্ষক টেট কোৱালিফাইড থকাটো জৰুৰী। তেওঁলোকে 110 পৃষ্ঠাজোৰা যি ৱাৰ্ডাৰ প্ৰস্তুত কৰিছে তাৰ চামাৰী হিচাপে এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকে ইয়াৰ PDF ফাইলটো বিচাৰে অসমীয়া ভাৰ্চনৰ মোৰ লগত যিখিনি আছে কমেণ্ট ছেকশ্যনত জনাব, মই নিশ্চয় আপোনালোকক চেণ্ড কৰি দিম। তো আজিৰ ভিডিঅ'টি এইখিনি আছিল। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পাৰিলে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব।